Welcome students, welcome to my study time. আজি আমি আলোচনা কৰিম চেপ্টাৰ 3.3 ক্লাছ 10 3.3 কুৱেশ্যন নম্বৰ 3 নম্বৰ একটো চেপ্টাৰ 3.3 ক্লাছ 10 3.3 চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 3 এক নম্বৰটো কি দিছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু এটা আনটোৰ 3 গুণ বুলি কৈছে। যদি দুটা সংখ্যাৰ পাৰ্থক্য 26 হয় আৰু যদি সিহঁতৰ এটা আনটোৰ 3 গুণ হয় তেতিয়াহ'লে আমি তাৰ কণ্ডিশ্যন চিন্তা কৰিলে ধৰিব লাগিব আমি সংখ্যা দুটা কি কি ধৰা হ'ল সংখ্যা দুটা x আৰু y য'ত x greater than y এটা কণ্ডিশ্যনটো আমি ধৰি ল'লোঁ যেতিয়া ধৰি ল'লোঁ যে xটো ডাঙৰ yটো সৰু চ' ইয়াৰ পৰা আমি ধৰা হ'ল সংখ্যাটো আমি x আৰু y। এতিয়া প্ৰথম চৰ্তটো যদি চাওঁ কেছ ওৱান চাবলৈ যাওঁতে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 26 x minus y equal to 26 দুটা সংখ্যা পাৰ্থক্য 26 গতিকে যেহেতু xটো ডাঙৰ আমি ধৰিছোঁ xটো ডাঙৰ yটো সৰু গতিকে x minus y equal to 26 এইটো আমি ক'লোঁ x is equal to 26 minus y তো ইয়াৰ কাৰণটো হৈছে আমি আমাক কৈছে প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰে। প্ৰতিস্থাপন পদ্ধতি মানে প্ৰথম ইকুৱেশ্যনটোৰ পৰা আমি xটো উলিয়াম আৰু ছেকেণ্ড ইকুৱেশ্যনটো তাৰ ভেলুটো বহাই দিম। যদি সেইটোকে কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা পালোঁ আমি x equal to 26 minus y। দ্বিতীয় কেছটোলৈ যাওঁ দ্বিতীয় কেছটো দিয়া আছে এটা আনটোৰ 3 গুণ মানে xটো যিহেতু ডাঙৰ বুলি ধৰিছোঁ yটো সৰু গতিকে x is equal to 3y এইটো কণ্ডিশ্যনটো তো x is equal to 3y দিয়েই দিলে গতিকে আমি ইয়াতে যদি কৰিব যাওঁ xৰ মানটো আমি বহাই দিওঁ কি দিওঁ 26 minus y x equal to 26 minus y equal to 3y xৰ মান প্ৰতিস্থাপন কৰি xৰ মানটো আমি প্ৰতিস্থাপন কৰিলোঁ ক'ত কৰি দিলোঁ 2 নম্বৰ ইকুৱেশ্যনটোত xৰ মানটো আহি গ'ল এতিয়া xটো নাইকিয়া হৈ গ'ল x প্ৰতিষ্ঠা কৰাৰ লগে লগে xৰ ভেলুটো নাইকিয়া হৈ গ'ল y আহি গ'ল এইটোৱে যাওঁতে minus y minus 3y equal to minus 26 প্লাছত আছে এইটো এইফালে গ'লে মাইনাছ হৈ গ'ল এইটো প্লাছত আছে এইফালে হওঁতে মাইনাছ হৈ গ'ল গতিকে আপুনি কি হ'ব মাইনাছ x plus y equal to x plus 1 হ'ব x plus যেহেতু এইটো মাইনাছত আছে গতিকে এইটো এইফালে গ'লে কি হ'ব এইটো প্লাছ হ'ব কিন্তু আমাৰ মোৰ হৈছিলে এইটো প্লাছ কৰিব লাগিব আমি এইটো প্লাছ হ'ব গতিকে এইটো প্লাছ থাকিব এই প্লাছত থাকিব এইটো মাইনাছ হ'ব মানে ইয়াৰ পৰা আমি কি ক'ম minus 2y equal to minus 26 আহিব মাইনাছ গ'ল দুইফালে মাইনাছটো আমি কেঞ্চেল কৰিলোঁ কি থাকিলে এতিয়া y equal to 26 by 2 এটাকে 13 মানে y equal to 13 পালোঁ y ভেলুটো আমি পাই গ'লোঁ y ভেলুটো পোৱাৰ লগে লগে আমি কৰিম কি এতিয়া এইখিনি মই কৰি দিছোঁ y ৰ মান সমীকৰণ একত বহাই দিম সমীকৰণ একত বহাই দিম সমীকৰণ একটো কি আছিলে x is equal to 26 plus y 26 plus y equal to 26 y মানটো আমি কিমান পালোঁ y মানটো আমি পালোঁ 13 equal to কিমান হ'ব 39 এতিয়া x ৰ মানটো আমি পাই গ'লোঁ ইয়াৰ পৰা আমি কি বুজিলোঁ x equal to 39 x ৰ মান পালোঁ 39 আৰু y equal to কিমান পালোঁ 13 উলিয়াবলৈ এনচাৰটো আমি এইটো এতিয়া সংখ্যা দুটা আমি x আৰু y ধৰিছিলোঁ য'ত xটো ডাঙৰ বুলি ধৰিছোঁ ইয়াত x equal to 39 আৰু y equal to 13 আমাক উলিয়াবলগীয়া সংখ্যা